হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভাল। মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ছানডে হয় আৰু আজি ভ্লগটো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ। তো ৰাতিপুৱাই গাটো ধুই আহিছোঁ। বসন্ত ওলাইছিলে মাজতে আৰু সেইখিনি আজি কিবা আইনাম আছে আমাৰ ঘৰত, তো সেই আইনামখিনি অনুষ্ঠিত কৰিব আৰু তালৈও কিবা নাম আছে। তো গোটেই ভ্লগটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, চাই থাকিব আপোনালোকে। আইনাম বুলি কোৱাৰ লগে লগে কিছুমান নিয়মো আছে, কিবা চুলিখিনি মিলি থ'ব লাগে আৰু ফুলাই দি এনেকৈ কিবা দিব লাগে বোলে, ইমানো নাজানো। আৰু এইপিনে আইনাম ধৰি আছে, মানে যুগ্মসংখ্যা হ'ব লাগে। বসন্তৰ যেতিয়া আই বিদায় দিব তেতিয়া হোৱাইট ড্ৰেছ পিন্ধিব লাগে। অকণমান ৰঙা আছে বাৰু, একো নহয় এইখিনি। আৰু মুগৰ ঢুকি দিব লাগে আৰু 12টাকৈ ভাগ দিব লাগে। মানে 12 ভনী বুলি কয় আৰু সেয়েহে ঠগীখনত 12টা ভাগ দিব লাগে। বুট দিব নোৱাৰি, অকল মুগে দিব লাগে। তো এইখিনি আৰু তো মোৰ ড্ৰেছটো পিন্ধিলোঁ আৰু এইখিনি, আৰু মাহঁতেও স্থগিৰ জোগাৰ কৰি আছে। ৰাতিপুৱা যিখিনি নামতি আহিছিল তেওঁলোকক এইদৰে বৰফি আৰু লুচিৰে চাহ দিয়া হ'ল। ৰাতিপুৱাৰ যিখিনি আইনাম সেইখিনি শেষ হৈ গ'ল আৰু এতিয়া গধূলি সময়, আৰু এতিয়াও নাম হ'ব। এতিয়া সৰস্বতীৰ নাম। একচুৱেলি এই সৰস্বতীৰ নামটো এইকাৰণে দিয়া হ'ব, মানে আমাৰ ভাইটি এইবাৰ মেট্ৰিক পৰীক্ষা ৰিজাল্টত 91% পালে আৰু সেয়েহে কাষৰ মানুহখিনিকো মানে চাহ খাবলৈ মাতিব আৰু যিখিনি মানে তিৰোতা মানুহ আছে তেওঁলোকে নাম ধৰিব। তো সেইকাৰণে নামটো পতা হৈছে। মইতো ৰাতিপুৱা কোৱা নাছিলোঁ, সেয়েহে মই এতিয়া কৈ দিলোঁ। আৰু এয়া গধূলি নাম আৰম্ভ হৈ গ'ল, শব্দ শুনিছে আপোনালোকে। আৰু ময়ো ড্ৰেছটো চেঞ্জ কৰিলোঁ। আৰু গধূলিও লুচি মিঠাইৰ দৰে চাহ দিব আৰু সেয়েহে আমি আটা বেলিলোঁ। লগতে এয়া প্লেটো সাজিব লৈছে। আৰু এইপিনে চাহ বহাই দিছে, এয়া। আৰু আমি বেলিও আছোঁ, লগতে ভণ্টিহঁতে ভাজি আছে। আৰু এবাৰ চাহ দিয়া হৈ গ'ল আৰু প্লেটখিনি সজা হৈছে। লগতে এয়া খুৰীমাই বেলি আছে ৰুটিখিনি আৰু আমি ভাজি আছোঁ। এয়া খুৰা আৰু ভণ্টি ভাজি আছে। আৰু মায়েও কিবা কিবি নামৰ যোগাৰ কৰি আছে। আৰু আটাখিনি মায়ে আগতে মাৰি থৈছিলে। আৰু এয়া মিঠা নিদিয়া চাহ বহাই দিয়া হৈছে আৰু লুচিখিনি ভাজিয়ে থকা হৈছে, যিহেতু মানুহখিনি আহি আছে আৰু আহি থকাখিনিক দি থকা হৈছে। আৰু নামতীসকলে অকণমান দেৰিকৈ খাব, নাম কেইটামান শেষ কৰি। আৰু ইপিনে নামো হৈ গ'ল আৰু মাহঁতে প্ৰসাদৰ ফল মূলখিনি কাটিব লৈছে। এয়া লগতে এয়া ভাতটো হৈ গ'ল ৰাতিৰ কাৰণে, পনীৰ বনাইছিল। আৰু নাম শেষ হৈ গ'ল, এতিয়া অকণমান ৰেষ্ট লৈছোঁ যিহেতু ভাগৰো লাগিছে।
আৰু ভণ্টিৰো ভাত বনোৱা হৈ গ'ল আৰু মায়ে অকণমান চাফা চাফা কৰিলে আৰু এতিয়া অকণমান ৰেষ্ট লৈছোঁ। বহুত ভাগৰ লাগিছে যিহেতু গধূলিৰ পৰা ব্যস্ত হৈ আছিলোঁ। আৰু ইয়াত খুৰীমা পুৰণা ঘৰত, তো খুৰীমাহঁতে ভাত খালে আৰু এতিয়া যাব আৰু এতিয়া আমি ভাতটো খাই লওঁ। আৰু এয়া ৰাতিপুৱাৰ সময়ত উঠিলোঁ আৰু ব্ৰেকফাষ্টো খালোঁ আৰু অকণমান ঘৰবিলাক চাফা কৰি লওঁ। লগতে মায়েও ঘৰৰ বাহিৰখিনি চাফা কৰি আছে আৰু ভণ্টিয়ে আজি কফি কেক বনাব। মই গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ইয়াতে আছে কফি, কণীৰ কুহুম আৰু চেনি। কেক ৰেডি হৈ গ'ল এয়া। তো আজিলৈ আহিছোঁ, বাই।